Very good evening. আজি আমি ইংলিছৰ কম্প্ৰিহেনশনৰ সেকেন্ড ক্লাস লৈ আইছো আৰু ইয়াত আমি কইম ৰিডিং কম্প্ৰিহেনশন এটা কৰিম কৰি পেলাই আমি তাৰ ৰিলেটেড যিখিনি কোৱেশ্চনছ আছে সেই কোৱেশ্চনখিনি ডিসকাস কৰিম সো কথাটো হ'ল যে আমি কেতিয়াবা বহুত ইজি বস্তু পাই যাও যিবিলাক চেনেল আছে কিছুমান আমি ইজি বস্তু চাও ঠিক আছে কিন্তু এই ইজি খিনি আমাৰ ভাল লাগিব কাৰণে পঢ়ি থাকো কিন্তু ইজি হিমানো ইজি নাথাকে সো এই প্যাৰাগ্ৰাফটো আজি অলপ টান এটা লৈছো মই ঠিক আছে সো আমি শিকিব লাগিব যে টান প্যাৰাগ্ৰাফটো কৰি পেলাই আমি কেনেকেনো আমি ইজি মানে কি গুটে টান প্যাৰাগ্ৰাফটো পঢ়িনো আমি কেনেকেনো কৰিব পাৰিম সেই বিষয় আমি চাব লাগিব ঠিক আছে সো প্ৰথমে আমাৰ মই কৈছো যে ৰিডিং কম্প্ৰিহেনশন বহুত বেছি আহিব ঠিক আছে সো এই ৰিডিং কম্প্ৰিহেনশনৰ কাৰণে প্ৰথম ফৰ্মুলা ইয়াত কি হ'ব যে আমি প্ৰথমে কোৱেশ্চনখিনি পঢ়িব লাগিব আৰু কোৱেশ্চনখিনি পঢ়াৰ পাছতহে আমি এই মানে যেটো প্যাৰাগ্ৰাফ দিব সেই প্যাৰাগ্ৰাফটো লিখিম ঠিক আছে সো যি সকলে আমাৰ সোশ্যাল সায়েন্সৰ ক্লাছটো চোৱা নাই সেই সকলে ক্লাছখিনি চাব আমাৰ দিয়া আছে প্লে ষ্টৰত আৰু যদি কোনোবা আমাৰ কোৰ্স ল'ব খোজে এপটো ডাউনলোড কৰিব বিদ্যা কোচিং কিতাপৰ এপ মাত্ৰ 169 रुपीजত কোৰ্স দি থকা হৈছে কোৰ্সটো বাই কৰি লব ঠিক আছে সো এতিয়া আমি চাবলৈ আহিছো নেক্সট ক্লাস আমাৰ কোৱেশ্চন গিটা আমি চাই লওঁ আগত যে প্ৰথম কোৱেশ্চনটো দিছে যে which of the following can be inferred from the pages কৈছে যে তলৰ কোনটো লাইন পেছেজটোৰ পৰা ওলাই আহিছে তাৰমানে তলৰ কোনটো লাইন আমি পেছেজটোৰ এটা কনক্লুজন হিচাপে লব পাৰো মানে পেছেজটোৰ এটা সিদ্ধান্ত হিচাপে আমি লব পাৰো ঠিক আছে সো কৈছে যে ইন্ডিয়া এন্ড চাইনা will also be soon signing the totalization agreement okay আমি পেছেজটো পঢ়া নাই হেকাৰণে গম নাপাও জাস্ট আমি কোৱেশ্চন গিটা চাই লৈছো এবাৰ the visit of the president denotes the position India occupies in American foreign policy calculus next question is the US is India's largest export destination and also one of the leading foreign investors in India and fourth question is both 2 and 3 আমি একো বুজি পোৱা নাই এনে পঢ়া which of the following statement is or are not true in context of the passage to লৈ পেলাই তলৰ কোনটো ভুল আছে কৈছে যে India is the fastest growing major economy India is the largest democratic country India is characterized as a nascent major power of the US India is the second fastest growing major economy ঠিক আছে সো এখিলেকে আমাৰ হৈ গল আৰু দুটা কোৱেশ্চন আছে আমি চাই লৈছো তাৰ পাছতে কৈছে যে choose the word which is most nearly the same meaning তলৰ কোনটো শব্দৰ অৰ্থ প্ৰায় একে ওলাই সো এটা ওয়ার্ড দিছে ইয়াত আৰু কৈছে যে এই ওয়ার্ডটোৰ মিনিং প্ৰায় একে কৰিলে তাৰ মানে ইনডাইৰেক্টলি সিনোনিম দিছে ইনডাইৰেক্টলি আমাক কি হৈছে আমাক সিনোনিমৰ কথা দিছে ঠিক আছে আৰু এটা যে মেইডেন আৰু এই দুটা ওয়ার্ড দিছে যে আমাৰ চাবা যিমানে প্যাৰাগ্ৰাফটো টান থাকিব সেই প্যাৰাগ্ৰাফটো তোমাৰ তিনটা কোৱেশ্চন বহুত ইজি থাকিব ঠিক আছে তিনটা বা দুটা কোৱেশ্চন বহুত ইজি আমি পাম ওকে সো এতিয়া আমি স্টার্ট কৰো আমাৰ প্যাৰাগ্ৰাফটো পৰা প্যাৰাগ্ৰাফটো অকমান টান আমি প্ৰায় টান প্যাৰাগ্ৰাফ দুই এটা দিয়া দেখা যাব কাৰণ আমি চাব লাগিব ঠিক আছে সো প্ৰথম প্যাৰাগ্ৰাফটো কৈছে যে the president of the USA কাৰ কথা কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি কথা কৈছে বাৰাক হুছেইন ওবামা will be on his maiden visit to India মানে কি ফাৰ্স্ট ভিজিটৰ কথা কৈছে ভাৰতলৈ আহিব বুলি কৈছে that the president of the USA is visiting India in his first time within the first 24 months of his tenure মানে তেওঁৰ কাৰ্যকাল সো কৈছে যে কাৰ্যকালৰ ক্ষেত্ৰত বৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামা কি হল তেওঁ কাৰ্যকালৰ প্ৰথম 24 মাহৰ ভিতৰতে ভাৰতলৈ ভ্ৰমণ কৰিব ঠিক আছে কি কৈছে ভাৰতলৈ ভ্ৰমণ কৰিব ওকে undoubtedly denotes the position India occupies in the American foreign policy calculus কৈছে যে তেওঁ এই ভ্ৰমণে তেওঁ প্ৰথম দুবছৰ যেটো ভ্ৰমণ সেই প্ৰথম দুবছৰ ভ্ৰমণে কৈছে যে ভাৰতৰ স্থান আছে বুলি কৈছে ক'ত আমেৰিকাৰ ফৰেন পলিচিত সো আমেৰিকাৰ ফৰেন পলিচিৰ ক্ষেত্ৰত ভাৰত অকমান মানে কি আগবঢ়া তাৰ মানে ভাৰতৰ মানে ভাৰতৰ ডাঙৰ ইকনমি হয় না সো ভাৰতৰ স্থান অলপ ওপৰত বুলি কৈছে সেই কাৰণে হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতি প্ৰথম দুবছৰ ভিতৰতে ৰাষ্ট্ৰপতি হৈ ভাৰতলৈ ভ্ৰমণ কৰাৰ কথা কৈছে okay it is also an indicator that the relationship between the world's two largest democracies is on a strong footing কৈছে যে আৰু এই কথাই এটো বুজায় যে বা আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা যেহেতু প্ৰথম 24 মাহৰ ভিতৰত যেতিয়া প্ৰথম 24 মাহতে যেতিয়া তেওঁ ভাৰতলৈ আহিছে আৰু এইটো দিনত মানে কি বুজায় যে এই দুইখন দেশৰ সম্পৰ্ক ঠিক আছে এই দুইখন দেশৰ সম্পৰ্ক যে দুইখন ডাঙৰ ডেমক্ৰেসি হয় ঠিক আছে সো ওয়ার্ল্ডৰ এই দুইখন ডাঙৰ ডেমক্ৰেসিৰ সম্পৰ্কৰ কথা বুজাইছে তে মানে ভাল সম্পৰ্ক এটা থকা বুলি দেখুৱা হৈছে India and United States politically and economically play a significant role in global arena কৈছে যে ইন্ডিয়া আৰু ইউনাইটেড ষ্টেটে পলিটিক্যালি হক ৰাজনৈতিক হক বা অৰ্থনৈতিক ভাৱে হক কি হৈছে তোমাৰ বিশ্বত এটা সিগনিফিকেন্ট রোল প্লে কৰে তাৰ মানে তেওঁলোক টনকিয়াল আৰ্থিকভাৱে টনকিয়াল আৰু তোমাৰ কি আৰ্থিকভাৱে টনকিয়াল লগতে ৰাজনীতিভাৱে টনকিয়াল সো কৈছে যে ইউনাইটেড ষ্টেট আৰু ইন্ডিয়াই কৈছে দেখতে কি কৈছে দেখতে পলিটিক্যাল ক্ষেত্ৰতে হক বা ইকোনমিক মানে সাইডৰ পৰা হক অলপ হিখত আছে ঠিক আছে অকমান টান
While the US is the world's strongest democracy, যিহেতু কি হৈছে ভাৰত কি হৈছে US খন কি হৈছে যে world's strongest democracy বুলি কৈছে, India is the largest democracy বুলি কৈছে, ঠিক আছে? So strongest democracy কাক কৈছে, US ৰ strongest democracy বুলি কৈছে, আৰু তোমাক India কি কৈছে তোমাৰ largest democracy বুলি কৈছে, ঠিক আছে? So US is the strongest democracy mark কৰি দিম, মানে আৰু এটো কি আমি India is the largest democracy বুলি mark কৰি দিম. Similarly, সেই একে ধৰণে while the US is the world's largest economy, আৰু কি কৈছে US কি কৈছে worldৰ largest economy বুলি কৈছে, কি worldৰ largest economy, তাৰ মানে বহুত টকা পইচা ধনী ক্ষেত্ৰত কাক বুজাইছে, US ক বুজাইছে. India is the second fastest growing major economy, আৰু ইণ্ডিয়াক চাবাদে মন কৰিবা, ইয়াত ইণ্ডিয়াক second largest economy বুলি নাই কোৱা, ইয়াত কৈছে যে India is the second fastest growing, মানে বহুত সোনকালে গ্ৰো কৰিছে কি ইকোনমি ফালৰ পৰা ইণ্ডিয়া বহুত বেছি স্পীডত গ্ৰো কৰা কথা কৈছে, যে ইণ্ডিয়াৰ ইকোনমি ভাৰতৰ অৰ্থনীতি এটা কি হৈছে খুব স্পীডত খুব দ্ৰুতভাৱে কি কৈছে ওপৰলৈ গতি কৰিছে বুলি কৈছে, আৰু অন্য হাতে কি কৈছে আমেৰিকাই কৈছে লাৰ্জেষ্ট ইকোনমি বুলি কৈছে ৱৰ্ল্ডৰ ভিতৰত, মানে বিশ্বৰ ভিতৰত. The US is India's largest export destination. The US is India's largest export destination and also one of the leading foreign investors in India. ঠিক আছে? So কৈছে যে US কি হয় ভাৰতলৈ কি বস্তু প্ৰেৰণ কৰা এটা ডাঙৰ জায়গা, আৰু কি কৰে আমাৰ ফৰেন ইনভেষ্টৰো হয় কোন আমেৰিকা, কি হয় ফৰেন ইনভেষ্টৰো হয় কোৰ ইণ্ডিয়াৰ. Further, with the Indian economy estimated to grow to 90% of the US economy by 2050, কৈছে যে আগলৈ কি কৈছে যে ভাৰতৰ অৰ্থনীতি ভাৰতৰ ইকোনমি 90% গ্ৰো কৰিব 2050 চন মানত আমেৰিকাৰ ইকোনমি ওচৰ পাবলৈ, ঠিক আছে? ইয়াত কৈছে যে আমেৰিকাৰ ইকোনমি সমানে সমানে যাবলৈ বা আমেৰিকাৰ ইকোনমি 90% ওচৰলৈ যাবলৈ ভাৰতৰ কিমান বছৰ লাগিব কৈছে 2050 লৈকে ভাৰত কি কৈছে গৈ পাই যাব বুলি কৈছে. তো কি বুলি কোৱা হৈছে যে 2050 চনলৈকে ভাৰতৰ ইকোনমি গ্ৰোথ হ'ব, আৰু গ্ৰোথ হৈ পেলাই US ইকোনমি 90% মান হৈ যাবগে কেতিয়া 2050 চনত. ওকে, the growing Indo-US relationship will be a decisive force shaping the contours of the world economy 21st century. So 21st century কি কৈছে যে ইণ্ডিয়া আৰু US ৰ যিটো ৰিলেশনশ্বিপ হয় এটো এটা কি হ'ব বহুত ভাল ৰিলেশনশ্বিপ হৈ পৰিব. সো এখিনি ইমানখিনি যাব দৰকাৰ নাই, এখিনি মেইন পইণ্ট নাই, সো মেইন পইণ্ট খিনি প্ৰকাশ কৰিবা আৰু গোটেটো নপঢ়িলে হ'ব তেতিয়া. Next paragraph. In a move to further improve economic relationship, both countries had 2 rounds of exploratory talks in the first half of 2008 on the proposed bilateral investment treaty. কৈছে যে 2008 চনতে কি কোৱা হ'ব তেওঁলোকৰ মাজত, মানে ইণ্ডিয়াৰ US ৰ মাজত কি হ'ব কৈছে ইকোনমিক ৰিলেশনশ্বিপ অৰ্থনৈতিক সম্পৰ্কটো ভাল কৰিবৰ কাৰণে দুয়োটাৰ মাজত কি হ'ব তোমাৰ বাইলেটাৰেল দ্বিপাক্ষিক বিনিয়োগ, ওকে দ্বিপাক্ষিক বিনিয়োগ চুক্তি এখন হ'ব বুলি কৈছে, কেইবাৰ দুবাৰ. ওকে, সো ইন দা মুভ ফাৰ্দাৰ ইম্প্ৰুভমেন্ট বোথ 2 ৰাউণ্ড দিছে নে, সো দুখন মিটিং হ'ব, কি হ'ব 2008 কি হ'ব তোমাৰ 2008 মাজ ভাগত কি হ'ব তোমাৰ দুখন কি হ'ব দ্বিপাক্ষিক বিনিয়োগ চুক্তি, ঠিক আছে? দ্বিপাক্ষিক বিনিয়োগ চুক্তি মানে দুইখন দেশৰ বাণিজ্যিক সম্পৰ্ক বা অৰ্থনৈতিক সম্পৰ্ক টনকিয়াল কৰাৰ কাৰণে ফাৰ্দাৰ ইম্প্ৰুভমেন্ট কৰাৰ কাৰণে দুইখন দেশৰ মাজত 2008 চনত কি হ'ব দুখন মিটিং হ'ব বুলি কৈছে, ৰাইট? and decided to start formal negotiations soon, আৰু দুইটাই কি কৰিব তোমাৰ সহযোগিতা আগবঢ়াব, ঠিক আছে? সো দুইটাই কি হ'ব এটা কাম টু দা কনক্লুজন, তেওঁলোকে কি হ'ব মানে এখন মিটিং অৰ্গানাইজ কৰাৰ কথা কৈছে. The proposed agreement would enable certification of Indian aviation and aeronautic products by the US authorities. কৈছে যে আৰু এই মিটিংখনৰ পাছতে কি কোৱা হ'ব যে the proposed agreement কি হ'ব যে ইণ্ডিয়ান এভিয়েশ্যন মানে ভাৰতৰ বিমান এণ্ড এৰোনেটিক মানে বৈমানিক যিবিলাক সামগ্ৰী হ'ব, ভাৰতৰ বিমান আৰু বৈমানিক যিবোৰ সামগ্ৰী হ'ব, প্লেন আৰু প্লেনৰ লগত যিবিলাক এছ'চিয়েটেড যিবিলাক প্ৰডাক্টছ হ'ব, সেই প্ৰডাক্টবিলাক ক'ৰ পৰা অহা কথা কৈছে US অথৰিটিৰ পৰা আহিব বুলি কৈছে, ঠিক আছে নে? Furthermore, India and US will also be soon signing the totalization agreement to promote Indo-US cooperation and social security. আৰু তাৰ পাছত কৈছে ফাৰ্দাৰ মানে আগলৈ কি কৰা হ'ব কৈছে ইণ্ডিয়া আৰু USA এখন চুক্তি কৰিব, মানে টোটেলাইজেশ্যন চুক্তি কৰিব, সম্পূৰ্ণ এখন চুক্তি কৰিব. সেই চুক্তিখনত কিহৰ বিষয়ে প্ৰমোট কৰা হ'ব, কিহৰ বিষয়ে কথা পতা হ'ব, সেই চুক্তিখনত ইণ্ডিয়া আৰু US ৰ কৰ্পোৰেচন, ঠিক আছে, সহযোগিতা আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ বিষয়ে কথা পাতিব, ঠিক আছে? The agreement will be between the US Social Security Administration and the Indian Ministry of Overseas Indian Affairs, ঠিক আছে? সো আমেৰিকাৰ ফালৰ পৰা এই চুক্তিখন কৰিব কোনে, US ৰ ফালৰ পৰা এই চুক্তিখন কৰিব তোমাৰ Social Security and Administration. ইয়াৰ একো মিনিং অসমীয়াত উলিয়াব দৰকাৰ নাই, জাষ্ট ওপৰে ওপৰে পঢ়া, and the Indian Ministry of Overseas Indian Affairs. ওকে বস, এই দুটাই কৰিব তোমাৰ চুক্তিখন কৰিব. India, with more than 1 billion citizens, is often characterized as a nation's major power and natural partner of the United States, one that many ekit nai beshi.
ওকে এইটো এটা ইম্পৰ্টেণ্ট ৱৰ্ড আছে সো ইয়াৰ কি আছে আমাৰ এটা কুৱেশ্যন আছে সো আমি এটা চাওঁ কুৱেশ্যনটো কি আছে which of the following can be inferred from the passage so passage to আমি কি পালো India and China will also be soon signing totalization agreement হ'ব পাৰে নে China word আমি পাইছিলো নে নাই পোৱা ভুল the visit of the president denote the position India occupies in American foreign policy calculus the visit of the president denotes the position India occupies in America foreign policy so America foreign policy India occupy আছে জানো কি কলে The president of the USA is visiting India in his first term within the first 24 months. His tenure undoubtedly denotes the position India occupies in the American foreign policy calculus. ठीक है? So this is a foreign policy calculus of what I So our question to क्या चले? কি হলো যে India second question sorry first question to চাইছিলো আমি okay the visit of the president denote the position India occupies in America foreign policy calculus so আমি থাটো চাইলো the US is India's largest export destination and also one of the leading foreign investors in India হয় ঠিক আছে না so second to শুদ্ধ হয় মানে second to শুদ্ধ হয় okay third to শুদ্ধ হয় না the US is India's largest export destination হয় না চোৱা paragraph to টান কিন্তু question বিলাক ইজি এটা এটা ওয়ার্ডত মানে একদম ডেফিনিট আনসার আছে এটা কোয়েশ্চন হয় না তো কি কৈছে যে ইন্ডিয়াৰ তোমাৰ লাৰ্জেষ্ট কি হয় এক্সপোৰ্টাৰ কোৰ হয় মানে আমাক ৰপ্তানি কৰা ৰপ্তানিৰ আমদানিটো চাইলবা সো কি হয় মানে আমালে দিয়া ঠিক আছে সো তেওঁলোকে আমালে পঠিওৱা ভিতৰত তেওঁলোকে এটা ডাঙৰ কি হয় এটা অৰ্গানাইজেচন হয় বা এখন কান্ট্ৰি হয় ঠিক আছে আৰু ভাৰতৰ কি কৰে ফৰেন ইনভেষ্টৰ কোন হয় আমেৰিকাৰ এটা ডাঙৰ কোম্পানী হয় বা ডাঙৰ এখন দেশ হয় যি ভাৰতত কি কৰে তোমাৰ ফৰেন ইনভেষ্ট কৰে ঠিক আছে সো 2 আৰু 3 শুদ্ধ তাৰ মানে আমাৰ 4 নম্বৰ অপচনটো কাৰেক্ট হ'ব যে কি both 2 and 3 are correct both কি হ'ব both 2 and 3 are correct সো একেবাৰে ইজি হয় না So you can পঢ়ি লব লাগে ফাৰ্স্টতে both 2 and 3 are correct সেইকাৰণে প্ৰথমতে কোৱেশ্চন চাই লবা তাৰপা আনসাৰ which of the following statement is are not true in context to the passage of the country India so India ক্ষেত্ৰত ভাৰত এতিয়া আমি পঢ়িবা পেছেজটো পৰা তল কোনটো ভুল বুলি কব পাৰো India is the fastest growing major economy হয় নে প্ৰথমতে পাই গলো আনসাৰ পাছৰকিটা শুদ্ধ হয় নহয় চাবলৈ দৰকাৰ নাই যদিহে ইয়াত both অপচনটো থাকিলে হেতেন both 1 and 2 বা both তোমাৰ 1 and both 1 and 4 হেবু থকা হলে তুমি বাকি বিলাক পঢ়িব দৰকাৰ আছিল সো প্ৰথম অপচনটো আমি শুদ্ধ পাই গলো মানে কি পালো আমি ইন্ডিয়া ইজ দা ফাস্টেষ্ট গ্ৰোইং মেজৰ ইকোনমি বস আৰু পঢ়িব দৰকাৰ নাই এক নম্বৰ অপচন শুদ্ধ ঠিক আছে কাৰণ ইয়াত কি নাই কাৰণ ইয়াত both শব্দটো নাই সো এক নম্বৰটো আমাৰ শুদ্ধ Next question kiswa. Next question is that choose the word which is most nearly the same in meaning as the word printed in bold as used in the pages. Pages to bold ke likha a word gita meaning ki hobo koise. So a nichent word to meaning ki hobo a word to meaning ki hobo a word to meaning hobo tumar blossoming. Ki hobo tumar blossoming. Okay? Next word is tumar maiden mane hol first. Ki hobo tumar maiden mane hol first. Okay? Maiden mane first. ঠিক আছে ফার্স্ট সো মেইডেন ওয়ার্ডটো কি বুঝায় ফার্স্ট বুঝায় ফার্স্ট কিন্তু আকৌ এবাৰ চাবলৈ গলে মেইডেন ওয়ার্ডটো তোমাৰ আনমেৰিড গাৰ্ল বুঝায় ঠিক আছে আনমেৰিড গাৰ্ল বুঝায় কিন্তু এই হেকানে কৈছে যে ইন দা কনটেক্সট অফ দিস পেছেজ ঠিক আছে ইন দা কনটেক্সট অফ দিস পেছেজ বা প্ৰিন্টেড ইন বোল্ড এজ ইউজ ইন দা পেছেজ সো এই পেছেজটো ক্ষেত্ৰত এই ওয়ার্ডটো কি বুঝাইছে এই পেছেজটো ক্ষেত্ৰত ফার্স্ট বুঝাইছে ইয়াত আনমেৰিড গাৰ্ল নাই বুঝবা ৰাইট ঠিক আছে সো কি হ'ব 4 নম্বৰ অপচনটো কি হ'ব আনসাৰ ফার্স্ট হ'ব নেক্সট choose the word which is most nearly the opposite মানে কি আমাৰ anonym কি কয় antonym ঠিক আছে antonym তো দিছে কোনটো ওয়ার্ডৰ characterize word টো কি হৈছে তোমাৰ antonym word টো দিছে সো এই word টোৰ meaning টো কমেন্ট কৰা আমি কেটা কোৱেশ্চন এতিয়ালৈকে ডিসকাস কৰিলো কেটা কোৱেশ্চন ডিসকাস কৰিলো ছটা হল নেকি 1 2 3 4 5 6টা ওকে সো 5 নম্বৰটো আনসাৰ কি হ'ব তোমাৰ characterize মানে কি হ'ব তোমাৰ কি হ'ব কনফিউজ ঠিক আছে না কনফিউজ আৰু তোমাৰ ডিসিসিভ মানে কি হ'ব আৰু ডিসিসিভ মানে হ'ব তোমাৰ ট্ৰাইভেল ঠিক আছে এদৰে আমি প্ৰতিদিনে এটা ৰিডিং কম্প্ৰিহেনশন সদায় একেটা টাইমতে আমি দি যাম আৰু সকলোৱে পাই থাকিবৰ কাৰণে গ্ৰেড 3 আৰু 4 সবৰে কাৰণে গ্ৰেড 3 and 4 সকলোৰে কাৰণে আমি ৰিডিং কম্প্ৰিহেনশন এটা ক্লাস আমি ডেইলি কৰিম আৰু ডেইলি এটা এনেকৈ দি যাম আৰু এটাটো কমন পৰিবই ন সো এই সোশ্যাল সায়েন্সৰ ক্লাস চাবলৈ কোন নাপাহৰিব সোশ্যাল সায়েন্স আৰু জেনাৰেল সায়েন্সৰ ক্লাস কোনো চাবলৈ নাপাহৰিব ঠিক আছে না থ্যাংক ইউ ভেৰি মাচ